Hello viewers, আমি আজি এই ভিডিওটোত ডিসকাস কৰিবলৈ লৈছো আজি হৈ যোৱা স্লেটৰ যিখন ফাৰ্স্ট পেপাৰ আছিল সেই পেপাৰখনৰ কেনেকুৱা কোৱেশ্চন আহিছিল কেনেকুৱা লেভেলত কোৱেশ্চনছ আহিছিল কি টপিক তেওঁলোকে ফোকাস কৰিছে এই গুটেখিনি আজি এই ভিডিওটোত ডিসকাস কৰিম এতিয়া যদি আমি কবলৈ যাওঁ বেলেগ বেলেগ ষ্টুডেন্টৰ পৰা যিখিনি মই গম পাইছো ফিডব্যাক পাইছো তাৰ পৰা যদি কবলৈ যাওঁ পেপাৰখন খুব বেছি ইজিও নহয় খুব বেছি টাফো নহয় মডাৰেট টু টাফ লেভেলৰ ভিতৰতে আছিল কিছুমান কোৱেশ্চনছ খুবেই ইজি আছিল যিখিনি কোৱেশ্চন সকলোৱে কৰিব পাৰিব কিন্তু যিখিনি ষ্টুডেন্টে ভালদৰে প্ৰিপেয়াৰ কৰি গৈছে তেওঁলোকেও কিছুমান মডাৰেট আৰু টাফ লেভেলৰ ভিতৰ হৈছে বুলি জনাইছে গতিকে যদি আমি পেপাৰখনৰ বিষয়ে ক'বলৈ যাওঁ যেটো ফাৰ্ষ্টত যেটো যিকিটা পাৰ্ট তেওঁলোকে মেইনলি কভাৰ কৰিছে সেইকিটা হৈছে টিচিং ৰিসাৰ্চ এপ্টিটিউড কমিউনিকেশ্যন আৰু পিপল এণ্ড এনভায়ৰনমেন্ট এই টপিকখিনিৰ ওপৰতে তেওঁলোকে বেছিখিনি কোৱেশ্চনছ তেওঁলোকে ফোকাস কৰিছে আৰু যিখিনি কোৱেশ্চনছ দিছে খুব বেছি টাফ লেভেলৰ নহয় ইজি লেভেলতে কোৱেশ্চনছখিনি দিছে যিখিনি ষ্টুডেন্টে ভালদৰে প্ৰিপেয়াৰ কৰি গৈছে তেওঁলোকে ইজিলি এই পাৰ্টখিনিৰ কোৱেশ্চনছখিনি তেওঁলোকে কৰিব পাৰিব তাৰ পাছত আমি যাম ডাটা ইন্টাৰপ্ৰিটেশনৰ যিখন টেবুল আহিছিল টেবুলখন ইজি ক্যালকুলেশনৰ ওপৰতে কোৱেশ্চনটো দিয়া গৈছে যিসকল ষ্টুডেন্টে প্ৰথমতে কোৱেশ্চন কিটাৰ ভ্যালু কিটা আনসাৰ কিটা উলিয়াই ল'ব পাৰিব তাৰ পিছত তেওঁলোকে তাৰ টেবুলখনৰ ৰিলেটেড যিখিনি আনসাৰ তেওঁলোকে ইজিলি কৰিব পাৰিব কিন্তু যেটো আইসিটি আৰু লজিক্যাল ৰিজনিং পাৰ্ট সেই পাৰ্টটো যথেষ্টখিনি ক্ৰিটিক্যাল কোৱেশ্চনছ তাৰ পৰা দিয়া গৈছে গতিকে ওভাৰঅল কোৱেশ্চন পেপাৰখন খুব ইজিও নহয় খুব টাফো নহয় মডাৰেট টু টাফ লেভেলৰ ভিতৰতে আছে এতিয়া আমি কোৱেশ্চনছখিনি এটা এটাকৈ চাবলৈ যাম মই এখন যিখন কোৱেশ্চন পেপাৰ মোৰ হাতত আছে সেইখন আপোনালোকে দেখা পাইছে যে সিৰিজ x কোডৰ আছে গতিকে আপোনালোকে সেইমতে নিজৰ কোডৰ লগত কোৱেশ্চনছখিনি আনসাৰখিনি মিলাই যাব গতিকে ইয়াৰ পৰা আপোনালোকে প্ৰেডিক্ট কৰিব পাৰিব যে আপোনালোকে কিমান মান স্কোৰ আপোনালোকে কিমান মান স্কোৰ পাবলৈ সক্ষম হ'ব যদিও এটো অফিচিয়েল আনসাৰ কি নহয় অফিচিয়েল আনসাৰ কিলে বাদ চাব লাগিব কিন্তু যিখিনি আমি ষ্টাডি কৰিছো কিতাপ বা বিভিন্ন সোৰ্সৰ পৰা গতিকে এইখিনি আপোনালোকে খৰখিনি আপুনি গুটেখিনি আনসাৰ কাৰেক্ট বুলি ধৰিব পাৰে আৰু আপোনালোকে কিমান আনসাৰ পাইছে বা কোনে কিমান পাইছে সেইখিনি আপোনালোকে এটা প্ৰেডিক্ট কৰিব পাৰিব এতিয়া আমি ষ্টাৰ্ট কৰিব লৈছো কোৱেশ্চন নম্বৰ 1 এটা প্ৰথম কোৱেশ্চনটো দেখিছে যে কোনটো ফিজিক্যাল সিকিউৰিটি কনসেপ্ট নহয় বুলি সুধিছে একসেপ্ট বুলি দিছে আৰু ইয়াৰে কাৰেক্ট আনসাৰটো হৈছে অপচন নম্বৰ এ নেক্সট যাম কোৱেশ্চন নম্বৰ 2 লে কোৱেশ্চন নম্বৰ 2 যদি আপোনালোকে আনসাৰখিনি গুটেখিনি চাই কোৱেশ্চন নম্বৰ 2 টোৰ কাৰেক্ট আনসাৰ পাব আপোনালোকে অপচন নম্বৰ সি গতিকে আপোনালোকে ইয়াত কোৱেশ্চন নম্বৰ 2 ৰ স্টেটমেন্ট 1 3 আৰু 5 এই তিনিটা কাৰেক্ট মানে আপোনালোকে অপচন নম্বৰ সি ইজ দা কাৰেক্ট আনসাৰ নেক্সট যাম আমি কোৱেশ্চন নম্বৰ 3 Question number 3 কি কৈছে the research method emphasizing on developing new knowledge and new theories about the topic being investigated যেটা এটা knowledge বা new theory বিষয়ে মানে কাম কৰা যায় সেইখিনি হৈছে আপোনালোকৰ grounded theory গতিকে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট যাম কোৱেশ্চন নম্বৰ 4 লে which of the following are the features of qualitative research বুলি কৈছে So qualitative research বিষয়ে যদি আমি কিতাপত চাওঁ গতিকে তাৰ পৰা আমি গম পাম যে অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ তাৰ মানে স্টেটমেন্ট 1 3 and 4 only অপচন নম্বৰ ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট যাম কোৱেশ্চন নম্বৰ 5 the full form of GRP in advertising is advertising ত GRP ৰ ফুল ফৰ্মটো কি এটো হৈছে গ্ৰছ ৰেটিং পইণ্ট মানে অপচন নম্বৰ বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট যাম কোৱেশ্চন নম্বৰ 6 এটো এটা নিউমেৰিকেল একদম ইজি নিউমেৰিকেল আৰু এটো যদি আপোনালোকে সলভ কৰে ইয়াৰ আনসাৰটো পাব অপচন নম্বৰ সি 1 ইজ দা কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 7 ফাইন্ড দা অড ওৱান ত সুধিছে আপোনালোকৰ চাৰিটা অপচন দিছে টেষ্ট সিউ গাল্প আৰু সেলো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব টেষ্টটো এটা বস্তুৰ সোৱাদটোৰ কথা কৈছে সিউ মানে হল সুবুৱা গাল্প মানে এটো এটা পানী যে পিখায় ঘুটঘুটকে এটো বুজায় আৰু সেলোটো এটো আপোনালোকৰ সেলেকি পেলাই এটো খোৱাটো গতিকে আপোনালোকৰ ইয়াতে টেষ্টটো এটা অড ওৱান ঠিক আছে তাৰ পিছত আহি গৈছে আপোনালোকৰ এখন টেবুলখন দেখা পাইছে ডাটা ইন্টাৰপ্ৰিটেশন এটো যথেষ্ট ইজি কোৱেশ্চনছ আহিছিল সো ইয়াতে কিছুমানে আপোনালোকৰ ইয়াতে কনফিউজ হৈছে যে এ বুলি দিছে এবসেন্টটো আমি কাউন্ট কৰিম না নাই এটো এবসেন্টটো নিশ্চয় কাউন্ট কৰিব লাগিব কাৰণ কোনোবা এজন ষ্টুডেন্ট যদিও এবসেন্ট আছে এভাৰেজ অফ পাৰ্সেন্টেজত তেওঁ গুটে চাৰিখন পেপাৰত কিমান মাৰ্ক পাইছে গুটেখন এবসেন্ট থাকিলেও তেওঁক ডিভাইডেড বাই 4 দিয়ে কৰিব লাগিব 3 দি কৰিলে নহব সো গুটেকে ইমান ধুনিয়াকে কোৱেশ্চনছখিনি আনসাৰটো ওলাই যায় এটা অপচন নম্বৰ কোৱেশ্চন নম্বৰ 8 ত যদি আমি যাওঁ which candidate has scored between 55 to 65 marks
ইন এগ্ৰিগেট এটোৰ কাৰেক্ট আনসাৰটো ওলাব আপোনালোকৰ যদি ক্যালকুলেশন খিনি কাৰেক্টলি কৰে তেতিয়াহলে আনসাৰ অপশন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ ঠিক তেনেকৈ কোৱেশ্চন নাম্বাৰ 9 ৰ কাৰণে অপশন হ'ব কাৰেক্ট অপশন হ'ব অপশন নাম্বাৰ সি অৰ্থাৎ আৰ তাৰ পিছত আহিব কোৱেশ্চন নাম্বাৰ 10 তাৰ কাৰণে হাইয়েষ্ট এভাৰেজ ইন এগ্ৰিগেট তাৰ কাৰণে কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ ডি অৰ্থাৎ এস নেক্সট কোৱেশ্চন নাম্বাৰ 11 ৰ কাৰেক্ট আনসাৰ অপশন হ'ব সি আপোনালোকৰ অপশন নাম্বাৰ মানে আপোনালোকৰ 3 তাৰ পিছত আহিব কোৱেশ্চন নাম্বাৰ 12 তাৰে কাৰেক্ট আনসাৰ হ'ব লাগে বি অৰ্থাৎ কিউ তাৰ পিছত কোৱেশ্চন নাম্বাৰ 13 লৈ যাম যে আৰটো কিয় আমাৰ কাৰণে এডভাৰ্স এফেক্ট অন হেলথ আমাৰ কিয় ধৰা হয় ইয়াৰে কাৰেক্ট আনসাৰটো আমাৰ মতে হ'ব লাগে অপশন নাম্বাৰ বি অল ডিজলভড সলিডস আৰ ৰিমুভ যদি ইয়াত কিবা হয়তো ভুল হ'ব পাৰে অপশনটো আমাৰ গতিকে আমি কাৰেক্ট আপোনালোকৰ আনসাৰ কি ওলালে আমি বাদ চাব লাগিব কিন্তু ইয়াৰ আমাৰ মতে কোৱেশ্চন নাম্বাৰ অপশন নাম্বাৰ বি ইজ দা কাৰেক্ট আনসাৰ নেক্সট আহিব কোৱেশ্চন নাম্বাৰ 14 সৰ্দাৰ সৰোবৰ ডেম কোট লোকেট কোনখন নদীত আছে সুধিছে এটো কাৰেক্ট আনসাৰ হ'ব নৰ্মদা নেক্সট জাম কোৱেশ্চন নাম্বাৰ 15 which one of the following is called lifelong process so lifelong process to হয় সদায় শিক্ষা এডুকেশন তাৰ পিছত আমি যাম কোৱেশ্চন নাম্বাৰ 16 লে 16 ত এটো ইফেক্টিভ কোনটো হ'ব টিচাৰ ইজ ইফেক্টিভ অৰ্থাৎ অপশন নাম্বাৰ ডি ইজ দা কাৰেক্ট আনসাৰ তাৰ পিছতে আপোনালোকে দেখা পাব এটা পেছেজ দিয়া হৈছে এই পেছেজটোৰ অলিম্পিক্স ৰিলেটেড পেছেজটোত আছে আমি এটা পেছেজটো পঢ়ি না যাও ইয়াৰ লগত যিখিনি ৰিলেটেড আনসাৰ সেই আনসাৰখিনি আমি কৰিবলৈ চেষ্টা কৰো তাৰ পিছত কোৱেশ্চন নাম্বাৰ 17 ৰ কাৰেক্ট আনসাৰ হ'ব এ কোৱেশ্চন নাম্বাৰ 18 ৰ কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ বি পিচ বাই ৱে অফ কম্পিটিশনস তাৰ পিছত কোৱেশ্চন নাম্বাৰ 19 সো কোৱেশ্চন নাম্বাৰ 19 ৰ কাৰেক্ট আনসাৰটো সুধিছে not true বুলি সুধিছে not true হলে এটো অপশন নাম্বাৰ এ should be the correct answer তাৰ পিছত যাম কোৱেশ্চন নাম্বাৰ 20 তাৰ কাৰেক্ট আনসাৰটো হ'ব লাগে ডি চাইনা তাৰ পিছত কোৱেশ্চন নাম্বাৰ 21 এটা এটো নিউমেৰিকেল স্পীড অফ ট্ৰেইনৰ লগত ৰিলেটেড আৰু এটোৰ কাৰেক্ট আনসাৰ হ'ব লাগে অপশন নাম্বাৰ এ 20 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত কোৱেশ্চন নাম্বাৰ 22 কোৱেশ্চন নাম্বাৰ 22 আৰু অপশন আনসাৰ কাৰেক্ট আনসাৰ হ'ব লাগে অপশন নাম্বাৰ এ হৰাইজন্টেল কমিউনিকেশন তাৰপিছত কোৱেশ্চন নাম্বাৰ 23 5 consecutive odd natural numbers or average to উলিয়াব লাগে ইয়াৰে যদি আপোনালোকে এড কৰে টোটাল আহে 25 divided by 5 কৰিলে এভাৰেজ আপোনালোকৰ কাৰেক্ট অপশন হ'ব অপশন নাম্বাৰ সি 5 তাৰ পিছত কোৱেশ্চন নাম্বাৰ 24 এটো এটা ব্লাড ৰিলেচনৰ লগত জড়িত কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব লাগে অপশন নাম্বাৰ ডি আন্ট তাৰ পিছত কোৱেশ্চন নাম্বাৰ 25 এটা ইন্টাৰেষ্টিং কোৱেশ্চন দিছে এটা হাউসহোল্ড এসি 3 পিন প্লাগৰ পইণ্ট কিটা কি সুধিছে এটোৰ কাৰেক্ট আনসাৰ হ'ব লাগে অপশন নাম্বাৰ বি লাইভ নিউট্ৰেল এণ্ড আৰ্থ তাৰ পিছত কোৱেশ্চন নাম্বাৰ 26 এটো পেৰিছ এগ্ৰিমেন্ট ক্লাইমেট চেঞ্জৰ লগত জড়িত কোৱেশ্চন খুব এটা আপোনাৰ দৰকাৰী কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপশন নাম্বাৰ সি কপ 21 Next question number 27 the major component of the NMEICT-R এটো এটা হায়াৰ এডুকেশনৰ লগত জড়িত কোৱেশ্চন এই অপচন খিনি যদি আছে চাই আপোনালোকৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ এ অৰ্থাৎ স্টেটমেন্ট 2 and 4 are the correct answer গতিকে আপোনালোকৰ 2 কি কৈছে to provide the connectivity along with provision to access device institution and learners আৰু লগতে content generation তেওঁলোকৰ কাম গতিকে অপচন নাম্বাৰ এ is the correct answer Next question number 21 এটো এটা আগৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন হয় এটো কোৱেশ্চন আগতে নিউমেৰিকেল দিছিলে এবাৰ ফৰ্মুলাটো দিছে the IQ is equal to option number B is the correct answer MA divided by CA into 100 তাৰ পিছত যাম কোৱেশ্চন নাম্বাৰ 29 অলে the participant observation is a part of option number D will be the correct answer both B and C তাৰ মানে qualitative research আৰু ethnographic research তাৰ পিছত কোৱেশ্চন নাম্বাৰ 30 In a classroom, a communicator trust level is determined by option number D will be the correct answer eye contact. তাৰ পিছত যাম question number 31 which one of the following is the largest এটো যদি আপোনালোকে চাই কাউন্ট ক্যালকুলেশন কৰি option number C 7/9 ইয়াৰে আনসাৰটো হ'ব তাৰ মানে আপোনালোকৰ ভ্যালুটো লাই 0.7 something গতিকে আপোনালোকৰ option number C will be the correct answer. Next question number 32 এটো এটা সহজ question যদি আপোনালোকে systematically কৰি লিখি কৰি যায়
যে কালাৰ আপোনালোকে গ্ৰীনে ৰেড বুজায় ৰেডে য়েল্লো বুজায় এনেকুৱা টাইপত দিছে তেতিয়া ক্লিয়াৰ স্কাইখনৰ কালাৰটো কি হ'ব গোটেইখিনি যদি আপোনালোকে লিংকটো কৰি যায় দেখিব কাৰেক্ট আনসাৰ শুড বি অপচন নাম্বাৰ ডি গ্ৰীন তাৰ পিছত কোৱেশ্চন নাম্বাৰ 33 ক্লাউড ষ্টৰেজ ইজ ক্লাউড ষ্টৰেজটো কি হয় এটো কাৰেক্ট আনসাৰ হ'ব লাগে আমাৰ মতে অপচন নাম্বাৰ ডি ফিজিক্যাল ষ্টৰেজ ইন এ সিঙ্গল অন সাইট সাৰ্ভাৰ তাৰ পিছত অপচন নাম্বাৰ কোৱেশ্চন নাম্বাৰ 34 so question number 34 to green nobel for fight against coal mining কয়লাৰ লগত জড়িত কোনে তাৰ অপোজ কৰাৰ কাৰণে গ্ৰীণ নোবেল এৱাৰ্ড পাইছিলে এটোৰ হ'ব লাগে অপচন নাম্বাৰ বি ৰমেশ আগৰৱাল তাৰ পিছত কোৱেশ্চন নাম্বাৰ 35 the main objective of NCTA to টিচাৰৰ লগত জড়িত এটো কি হয় আপোনালোকৰ নেশনাল কাউন্সিল ফৰ টিচাৰ্স এডুকেশন এটো অপচন নাম্বাৰ সি will be the correct answer তাৰ পিছত যাম কোৱেশ্চন নাম্বাৰ 36 ত আপোনালোকে দিছে 24/7 থ্ৰো 40 DTS চেনেল গটিকে DTS চেনেল দিলে আপোনালোকে যিসকলে প্ৰিপাৰেচন কৰিছে তেওঁলোকে দেখিলে গম পাব এটো কাৰেক্ট আনসাৰ শুড বি অপচন নাম্বাৰ এ স্বয়ং প্ৰভা তাৰ পিছত কোৱেশ্চন নাম্বাৰ 37 which of the following is a probability sampling probability লগত কোৱেশ্চন জড়িত কোৱেশ্চন এটো স্যাম্পলিংৰ লগত জড়িত এটো কাৰেক্ট আনসাৰটো হ'ব ক্লাস্টাৰ স্যাম্পলিং বাকিখিনি আপোনালোকৰ নন probability sampling তাৰ পিছত অপচন কোৱেশ্চন নাম্বাৰ 38 ইয়াতে আপোনালোকে যদি কোনো এখিনি আপোনালোকৰ লেফট সাইডে পেপাৰ নাম দিছা কোনখন ষ্টেটৰ পৰা এখিনি হয় এটো খুদিছে ইয়াতে আপোনালোকে চালে গম পাব কেটামান অপচন যদি আপোনালোকে জানে সুন্দৰভাৱে কৰিব পাৰিব দা সেন্টিনেল খন অসমৰ লগত জড়িত ভাংলাই নিটখন আপোনালোকৰ মিজোৰামৰ লগত জড়িত ঠিক তেনেকে দৈনিক সংবাদখন ত্ৰিপুৰাৰ লগত জড়িত গটিকে অপচন নাম্বাৰ ডি উইল বি দা কাৰেক্ট আনসাৰ তাৰ পিছত এটা পাৰফেক্ট আপোনালোকৰ স্কয়াৰৰ কোৱেশ্চন দিছে এটো আমি সৰুতেও এনেকুৱা টাইপৰ কোৱেশ্চনছ কৰিছিলো এটো যিসকলে কৰিছে মনত থাকিলে তেওঁলোকে দেখা পালে অপচনটো কৰিব পাৰিব কৰি নাচালো কাৰণ এটো সৰুতে আমি এনেকুৱা কোৱেশ্চনছবোৰ কৰিছিলো সো কোৱেশ্চন নাম্বাৰ 39 এটা পাৰফেক্ট স্কয়াৰ কোনটো হ'ব অপচন নাম্বাৰ 3 1 2 3 4 3 2 1 ৰিভাৰ্স হৈ যায় আপ টু 4 লৈকে যায় তাৰ পিছত ৰিভাৰ্স 1 2 3 4 3 2 1 তাৰ পিছত কোৱেশ্চন নাম্বাৰ 40 এটো এটা সিৰিজৰ কোৱেশ্চন দিছে if AG is to IQ, EK is to কি হ'ব কোৱেশ্চন টো খুদিছে এটোৰ মোৰ মতে কোৱেশ্চন টো আনসাৰ হ'ব লাগে MS কিন্তু কি হয় অপচন টো এটা বহুত কিটা লজিক বেলেগ বেলেগ আপোনালোকে বেলেগ বেলেগ ডাইৰেকশনত যদি এড কৰে তেতিয়া হলে আপোনালোকে অপচন টো পাব পাৰে সকলে বেলেগ গতিকে এটো আমি অফিচিয়েল আনসাৰ কি কাৰণে বাদ চাব লাগিব কিন্তু আমাৰ ফালৰ পৰা আমি কাৰেক্ট আনসাৰ বুলি যদি কবলৈ যাও অপচন নাম্বাৰ সি MS2 আমি এতিয়ালৈকে ধৰি থৈছো তাৰ পিছত কোৱেশ্চন নাম্বাৰ 41 এটো এটা ইন্টাৰনেটৰ লগত জড়িত কোৱেশ্চন হোম পেজ টু কি হয় এটা ওয়েবসাইটৰ হেতু দিছে গতিকে হোম পেজ টু হল অপচন নাম্বাৰ এ প্ৰাইমাৰী ওয়েব পেজ এ ভিজিটৰ উইল ভিউ অন এ ওয়েবসাইট গতিকে অপচন নাম্বাৰ এ উইল বি দা কাৰেক্ট আনসাৰ তাৰ পিছত কোৱেশ্চন নাম্বাৰ 42 এটো আপোনালোকৰ UN Summit on Earth in 1990 to কিহৰ লগত জড়িত অপচন নাম্বাৰ সি will be the correct answer environment and sustainable development question number 43 এটো কি হদিছে হায়াৰ এডুকেশন আপোনালোকৰ কনস্টিটিউশনৰ কিহৰ লগত জড়িত কোনখন লিষ্টৰ লগত এটো অপচন নাম্বাৰ ডি concurrent list will be the correct answer question number 44 to কি হদিছে যদি এজনী ছোৱালী আপোনালোকে কোৱেশ্চনটো পঢ়ি চাইছে অলৰেডি গতিকে এটো কাৰেক্ট আনসাৰটো হ'ব লাগে এ টিচাৰ as a teacher you will allow her option number C should be the correct answer তাৰ পিছত question number 45 which of the following statement is true in the context of a hypothesis ইয়াতে alternative আৰু null hypothesis দুইটাই হ'ব লাগে গতিকে option number C both alternative and null hypothesis can be tested এটো গতিকে option number C should be the correct answer এতিয়া question number 46 এটো আপোনালোকৰ অপচন ডি মাইন্ড ম্যাপিং শুড বি দা কাৰেক্ট আনসাৰ তাৰ পিছত যাম কোৱেশ্চন নাম্বাৰ 47 লৈ এটা একদম ইজি কোৱেশ্চন কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস দি দিছে গতিকে গেইন অৰ লস পাৰ্সেন্টেজ এটো অলপমান চালে আপোনাক গম পাব পাৰে অপচন টু প্ৰেডিক্ট কৰিব পাৰে এটো 25% লস অৰ্থাৎ অপচন নাম্বাৰ সি শুড বি দা কাৰেক্ট আনসাৰ তাৰ পিছত কোৱেশ্চন নাম্বাৰ 48 there are এটো blank এটা fill up the blank দিছে kinds of
ব্যাপ্তি এটো কারেক্ট আনসার হ'ব লাগে অপশন নাম্বার ডি 5 অর্থাৎ অপশন নাম্বার ডি নেক্সট কোয়েশ্চন নাম্বার 49 ডাটা মিররিং ইজ ডাটা মিররিং টু কি হয় অপশন নাম্বার সি ডুপ্লিকেটিং অফ ডাটা onto another storage device the last eta question number 50 pollution indicator plants are ki hoy etu tate amar kisman sensor logwa thake gotike etu option number d sensitive to pollutants should be the correct answer ekinta viewers eta kotha koi diu amar jikini official answer ki ulabo tat hoyto option kunbatur question or answer hoyto okonman amar logot mismatch hobo pare গটিকে অফিশিয়াল আনসার কিলে আমি বাদ চাব লাগিব কিন্তু আমি যিখিনি ইন্টারনেট বা কিতাবৰ পৰা চাই পেলাই আমি যিখিনি আনসার উলিয়াইছো গটিকে এইখিনি ম্যাক্সিমাম খিনি কোয়েশ্চনছে আপোনালোকে কারেক্ট বুলি ধৰিব পাৰে গটিকে আপোনালোকে আশা কৰো ভিডিওটো ভাল পাইছে যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লব লগতে আপোনালোকৰ যাতে সকলোৰে ৰিজাল্ট ভাল হওক হেতু আমি কামনা কৰিলো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং